আপোনাৰ কোনোবা ফ্ৰেণ্ড চাৰ্কেল, ফেমিলি মেম্বাৰ্ছ বা ওচৰ চুবুৰীয়া বা চিনাকি কোনোবা মানুহৰ হঠাৎ যদি শুনে কাৰোবাৰ ভাল চাকৰি হৈছে বা কাৰোবাৰ ভাল ৰিজাল্ট হ'ল, কোনোবাই দামী গাড়ী এখন কিনিলে, তেন্তে আপোনাৰ মনত কেনে অনুভৱ হয় বাৰু? মনটো অকণমান বেয়া বেয়া লাগে নেকি? কিবা এটা বিষাদে আপোনাক আৱৰি ধৰে নেকি? নাম নজনা এক দুখবোধে আপোনাক চানি ধৰে নেকি? তেন্তে আপুনি নিশ্চিত হওক আপোনাৰ ভিতৰত কম পৰিমাণে হ'লেও ঈৰ্ষা আছে। একৰ্ডিং টু দ্য ল অফ কৰ্ম, আমি যদি সফল হোৱা ব্যক্তিজনৰ সফলতাত যদি সুখ নাপাওঁ, স্ফূৰ্তি অনুভৱ নকৰোঁ, তেন্তে সফলতা আমাৰ ওচৰলৈ কেতিয়াও নাহে। সফল হোৱা ব্যক্তিজনক ঈৰ্ষা কৰা মানে ব্যক্তিজনক ঈৰ্ষা কৰাটো নুবুজায়, সফলতাক ঈৰ্ষা কৰাটোহে বুজায়। গতিকে সফলতাক ভাল নোপোৱা, সন্মান নকৰা মানুহৰ ওচৰলৈ সফলতা কেতিয়াও নাহে। গতিকে আহক আমি সকলোৱে মিলি সফলতাক এপ্ৰিচিয়েট কৰোঁ।